ইতিমধ্যে আপুনি অগ্ৰগতি লাভ কৰি আছে কেনেকুৱা আশা কৰিছে ভবা ধৰণে আমি আগবাঢ়ি আছোঁ 11টা সমষ্টিৰ ভিতৰত এটা সমষ্টি বাদ দি 10টা সমষ্টিত আমাৰ লিড আমি ভবা ধৰণে আগবাঢ়িছোঁ গতিকে দলগাঁৱত যিহেতু ভোট বেছি হৈছে পলিং প্ৰায় 2,83,000 ভোট পলিং হৈছে দলগাঁৱত আমি বহুখিনি পিছ পৰিম কিন্তু দলগাঁৱৰ পিছপৰা ভোটখিনি আমাৰ 2-3টা সমষ্টিয়ে সেইখিনি কভাৰ আপ কৰিব লাগিব বেকআপ কৰিব লাগিব তো সৰ্বমুঠ আমাৰ যদি 11টা সমষ্টিৰ এটাত আমি পিছ পৰিলোঁ আৰু 10টাত আমি লিড ল'লোঁ তাৰে 3টা সমষ্টিয়ে দলগাঁৱত যিটো আমি পিছ পৰিম সেইখিনি আমাৰ মেকআপ কৰিব পাৰিব বাকী 8টা সমষ্টিত আমি 40,000 পৰা 50-60,000লৈকে লিড পাম গতিকে সৰ্বমুঠ 4 লাখৰ ওচৰা-ওচৰি আমাৰ লিড হ'ব লাগে এনেকুৱা এটা অনুমান কৰিছোঁ বৰ্তমান মুহূৰ্তত কাৰণ এতিয়া আধা কাউণ্টিঙো হোৱা নাই আজিৰ এই মুহূৰ্তত গতিকে আমি আশা কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ এটা আস্থা আৰু বিশ্বাস ব্যক্ত কৰিছে সকলো ভোটাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট সেই প্ৰেক্ষাপটত আমি আশা কৰা ধৰণেই ভাৰতীয় জনতা পাৰ্টীয়ে আমি আটাইকেইটা সমষ্টিত আমি কম বেছি পৰিমাণে লিডত আছোঁ আৰু 2-3টা সমষ্টিত আমি যদিও অকণমান মাৰ্জিনেলি অকণমান পিছত আছোঁ কিন্তু আমি কিছু সময় পিছত দেখিবলৈ পাম যে হয়তো 2টা সমষ্টি বাদ দি 12টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিবৰ কাৰণে সক্ষম হ'ব ইতিমধ্যে আপুনি অগ্ৰগতি লাভ কৰি আছে কেনেকুৱা আশা কৰিছে ভবা ধৰণে আমি আগবাঢ়ি আছোঁ 11টা সমষ্টিৰ ভিতৰত এটা সমষ্টি বাদ দি 10টা সমষ্টিত আমাৰ লিড আমি ভবা ধৰণে আগবাঢ়িছোঁ গতিকে দলগাঁৱত যিহেতু ভোট বেছি হৈছে পলিং প্ৰায় 2,83,000 ভোট পলিং হৈছে দলগাঁৱত আমি বহুখিনি পিছ পৰিম কিন্তু দলগাঁৱৰ পিছপৰা ভোটখিনি আমাৰ 2-3টা সমষ্টিয়ে সেইখিনি কভাৰ আপ কৰিব লাগিব বেকআপ কৰিব লাগিব তো সৰ্বমুঠ আমাৰ যদি 11টা সমষ্টিৰ এটাত আমি পিছ পৰিলোঁ আৰু 10টাত আমি লিড ল'লোঁ তাৰে 3টা সমষ্টিয়ে দলগাঁৱত যিটো আমি পিছ পৰিম সেইখিনি আমাৰ মেকআপ কৰিব পাৰিব বাকী 8টা সমষ্টিত আমি 40,000 পৰা 50-60,000লৈকে লিড পাম গতিকে সৰ্বমুঠ 4 লাখৰ ওচৰা-ওচৰি আমাৰ লিড হ'ব লাগে এনেকুৱা এটা অনুমান কৰিছোঁ বৰ্তমান মুহূৰ্তত কাৰণ এতিয়া আধা কাউণ্টিঙো হোৱা নাই আজিৰ এই মুহূৰ্তত গতিকে আমি আশা কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ এটা আস্থা আৰু বিশ্বাস ব্যক্ত কৰিছে সকলো ভোটাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট সেই প্ৰেক্ষাপটত আমি আশা কৰা ধৰণেই ভাৰতীয় জনতা পাৰ্টীয়ে আমি আটাইকেইটা সমষ্টিত আমি কম বেছি পৰিমাণে লিডত আছোঁ আৰু 2-3টা সমষ্টিত আমি যদিও অকণমান মাৰ্জিনেলি অকণমান পিছত আছোঁ কিন্তু আমি কিছু সময় পিছত দেখিবলৈ পাম যে হয়তো 2টা সমষ্টি বাদ দি 12টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিবৰ কাৰণে সক্ষম হ'ব